ইয়াতখনত থকা প্ৰবাসী অসমীয়াৰ শুনানিত এই সাক্ষ্যদান। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কৰোনাৰ্ছৰ তদন্ত চলি আছে। 3 ফেব্ৰুৱাৰীত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিছিল কৰোনাৰ্ছে। শুনানিৰ সময়ত ছিংগাপুৰত উপস্থিত আছিল মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা। এতিয়া নতুন নতুন তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুবিন গাৰ্গ ইয়তত উঠাৰ পাছতহে কিবা প্ৰকাৰে বিয়েৰৰ নিচাত কিছু পৰিমাণে ভাৰসাম্যহীন হৈছিল তেনেধৰণৰ এটা সংবাদ পোৱা গৈছে। কাৰণ তেওঁ ইয়তত উঠাৰ পূৰ্বে কোনো ধৰণৰ নিচা কৰা নাছিল। মানে জানি বুজি জুবিন গাৰ্গক ইয়তত সুৰা দিয়া হৈছিল নেকি, সেই প্ৰসংগবোৰ আকৌ এবাৰ আহিছে, যিটো প্ৰসংগ পূৰ্বে উচ্চাৰিত হৈছিল। জুবিন গাৰ্গে এনেও আনৰ কথা পেলাব নোৱাৰে। হয়তো কোনোবাই জোৰ জবৰদস্তি কৰিছিল ইয়তত উঠাৰ সময়ত যে বিয়েৰ পান কৰিব লাগিব বা সুৰা পান কৰিব লাগিব, যাৰ বাবে হয়তো লোকৰ কথা ৰাখিবলৈ জুবিন গাৰ্গে বিয়েৰ পান কৰিছিল। সেই প্ৰসংগবোৰ আহিছে এতিয়া। জুবিন গাৰ্গক লৈ বহু নতুন নতুন তথ্য এতিয়া উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰবাসী অসমীয়াসকলক অসমত আনি তেওঁলোকক অধিক জেৰা চলোৱাৰ দাবীও বিভিন্নজনে উত্থাপন কৰি আহিছিল। তাৰ মাজতেই ষ্টেট কৰোনাৰ্ছৰ সন্মুখত এয়া প্ৰবাসী অসমীয়াৰ ভাষ্য যে ইয়তত উঠাৰ পূৰ্বে তেওঁৰ মুখত কোনো ধৰণৰ সুৰাৰ ৰাগীত মাতাল হৈ থকাৰ চিন দেখা পোৱা নাছিল বা গোন্ধ পোৱা নাছিল তেওঁৰ মুখৰ পৰা তেনেধৰণৰ। কিন্তু ইয়তত উঠাৰ পাছত বিয়েৰ পান কৰিছিল হয়তো জুবিন গাৰ্গে। সেই প্ৰসংগবোৰ এতিয়া হয়তো উত্থাপন হ'ব। জুবিন গৰিমাৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী আজি। বিশেষ দিনটোত জুবিন গাৰ্গক সুঁৱৰি গৰিমাৰ আৱেগিক পোষ্ট। গৰিমাই লিখিলে, প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। 24 বছৰ পূৰ্বে আজিৰ দিনটোতেই গোলাঘাটলৈ দৰা সাজি গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। অগ্নিক সাক্ষী কৰি নিজৰ কৰি লৈছিল গৰিমা শইকীয়াক। আৰু আজিৰ দিনটোৰ সেই স্মৃতিবোৰ ৰোমন্থন কৰিছে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে গৰিমা শইকীয়া গাৰ্গে। জুবিনদাৰ আজি 24 সংখ্যক বিবাহ বাৰ্ষিকী, কিন্তু আজি জুবিনদা নাই। জুবিনদাবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমা বৌৰ বাবে। এই মুহূৰ্তত গৰিমা বৌ আমাৰ সৈতে আছে। গৰিমা বৌৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। বৌ, প্ৰথমতে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। আজি কেনেকুৱা ধৰণে দিনটো উদযাপন কৰিব, যদিও সুধিব নালাগে? উদযাপননো কি কৰিম, মই খালি নাই বুলি কোৱা কথাটো ভাল নালাগে। তেওঁ সদায় মোৰ লগত আছে, সদায় থাকিবই। আৰু মই সেইকাৰণে সেই সেন্দুৰখিনি সদায় লৈয়ে থাকোঁ, তেওঁ থাকিব। এনিভাৰ্চাৰী বুলি এনেও তেনেকৈ আগতেও আমি বহুত চেলিব্ৰেট নকৰোঁ, কিবা কিবি সৰু সুৰাকৈ কাম কৰোঁ, মানুহৰ কাৰণে পাৰিলে কৰোঁ, বা তেওঁ তেনেকুৱা ধৰণৰ কিবা কিবি পদক্ষেপেই লয়। গতিকে মই তেওঁৰ সৈতে থাকোঁ, সেয়াই। আজিও তেওঁ অনবৰতে মোৰ সৈতে আছে, মোৰ সৈতে থাকিব। প্ৰাৰ্থনা কৰিছোঁ, ৰাতিপুৱাৰ পৰা বহুতবাৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁ থাকক। কায়িকভাৱে নহ'লেও মোৰ লগত আত্মিকভাৱে সদায় আছে। গতিকে তেওঁ যেনেকৈ আছে, য'তে আছে, খুব শান্তিৰে থাকক। তেওঁ সদায় কাম কৰি ভাল পাইছিলে, গতিকে তেওঁৰ সৃষ্টিৰাজি এতিয়াও তাতে অব্যাহত থাকক। আৰু যি কাম কৰিব লাগে এতিয়াও তেওঁ সেইখিনি গাইডেঞ্চ দি যাওক, মোৰ লগত সদায় থাকক, মোক বাট দেখুৱাই যাওক, মই সেয়াই কামনা কৰিছোঁ। আৰু আজি বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ বিচাৰটো খুব সোনকালে হয়, খুব ভালদৰে হয়, আৰু ন্যায় সোনকালে প্ৰতিষ্ঠা হয়, দোষীবোৰে শাস্তি পাওক। আৰু পৃথিৱীত মানে যিখিনি দানৱ অসুৰ দমন হ'ব লাগে, এইবোৰ তেনেকৈ অসুৰ বধ হওক, মই সেইটোৱে কামনা কৰিম। আৰু তেওঁ যাতে সদায় শান্তিত থাকে, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। মোৰ লগত সদায় থাকক, মোক সদায় বাট দেখুৱাই থাকক। সেইটো ছিংগাপুৰতো শুনানি চলি আছে, কিবা আপোনালোকে ৰাহুল গৌতমে গৈছে, মনোজ খুৰাও গৈছে? কালি খবৰ পাইছোঁ 7জনৰ উইটনেছ বা তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে। আজিও চলি আছে, গতিকে খবৰ পাম আৰু সেইখিনি। তাৰপিছত তেওঁলোকতো ঘূৰি আহিব, চাওঁ আৰু কি তেওঁলোকে কি ৰায়দান দিয়ে, কি বিচাৰ দিয়ে, তাৰপিছতহে আমি গম পাম। সেইটোৱে কথা। আৰু মই সম্পূৰ্ণ যোগাযোগত আছিলোঁৱেই 2জন আয়ৰ লগত, যিকেইজনে মোৰ লগত আগৰ পৰা কথা পাতি আছে। গতিকে তেওঁলোকে হয়তো জনাব, মই এইটো আশা কৰিছোঁ। আৰু বাকী
দিনটো এনেকৈ ভালদৰে পাৰ কৰক আৰু সদায় পজিটিভ হৈ থাকক সকলোফালে। জুবিন অসমবাসীৰ মাজত ৰাইজৰ মাজত সদায় আছে, সদায় থাকিব, অন্তৰে অন্তৰে থাকিব সকলো। কৰুণাছত জুবিন মৃত্যুৰ শুনানি। ইয়তত উঠাৰ পূৰ্বে সুৰাপান কৰা নাছিল জুবিন গাৰ্গে। ইয়তত উঠাৰ পাছতহে বিয়েৰ পান কৰিছিল জুবিন গাৰ্গে। কেপল বে মেৰিনাত উপস্থিত হোৱাৰ সময়ত জুবিনৰ মুখত নাছিল সুৰাৰ গোন্ধ। ইয়তখনত থকা প্ৰৱাসী অসমীয়াৰ শুনানিত এই সাক্ষ্যদান। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কৰুণাছৰ তদন্ত চলি আছে। 3 ফেব্ৰুৱাৰীত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিছিল কৰুণাছে। শুনানিৰ সময়ত ছিংগাপুৰত উপস্থিত আছিল মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা। এতিয়া নতুন নতুন তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুবিন গাৰ্গ ইয়তত উঠাৰ পাছতহে কিবা প্ৰকাৰে বিয়েৰৰ নিচাত কিছু পৰিমাণে ভাৰসাম্যহীন হৈছিল তেনেধৰণৰ এটা সংবাদ পোৱা গৈছে। কাৰণ তেওঁ ইয়তত উঠাৰ পূৰ্বে কোনো ধৰণৰ নিচা কৰা নাছিল। মানে জানি বুজি জুবিন গাৰ্গক ইয়তত সুৰা দিয়া হৈছিল নেকি, সেই প্ৰসংগবোৰ আকৌ এবাৰ আহিছে, যিটো প্ৰসংগ পূৰ্বে উচ্চাৰিত হৈছিল। জুবিন গাৰ্গে এনেও আনৰ কথা পেলাব নোৱাৰে। হয়তো কোনোবাই জোৰ জবৰদস্তি কৰিছিল ইয়তত উঠাৰ সময়ত যে বিয়েৰ পান কৰিব লাগিব বা সুৰা পান কৰিব লাগিব, যাৰ বাবে হয়তো লোকৰ কথা ৰাখিবলৈ জুবিন গাৰ্গে বিয়েৰ পান কৰিছিল। সেই প্ৰসংগবোৰ আহিছে এতিয়া। জুবিন গাৰ্গক লৈ বহু নতুন নতুন তথ্য এতিয়া উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰৱাসী অসমীয়াসকলক অসমত আনি তেওঁলোকক অধিক জেৰা চলোৱাৰ দাবীও বিভিন্নজনে উত্থাপন কৰি আহিছিল। তাৰ মাজতেই ষ্টেট কৰুণাছৰ সন্মুখত এয়া প্ৰৱাসী অসমীয়াৰ ভাষ্য যে ইয়তত উঠাৰ পূৰ্বে তেওঁৰ মুখত কোনো ধৰণৰ সুৰাৰ ৰাগীত মাতাল হৈ থকাৰ চিন দেখা পোৱা নাছিল বা গোন্ধ পোৱা নাছিল তেওঁৰ মুখৰ পৰা তেনেধৰণৰ। কিন্তু ইয়তত উঠাৰ পাছত বিয়েৰ পান কৰিছিল। হয়তো জুবিন গাৰ্গে সেই প্ৰসংগবোৰ এতিয়া হয়তো উত্থাপন হ'ব। জুবিন গৰিমাৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী আজি। বিশেষ দিনটোত জুবিন গাৰ্গক সুঁৱৰি গৰিমাৰ আৱেগিক পোষ্ট। গৰিমাই লিখিলে, প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। 24 বছৰ পূৰ্বে আজিৰ দিনটোতেই গোলাঘাটলৈ দৰা সাজি গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। অগ্নিক সাক্ষী কৰি নিজৰ কৰি লৈছিল গৰিমা শইকীয়াক। আৰু আজিৰ দিনটোৰ সেই স্মৃতিবোৰ ৰোমন্থন কৰিছে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে গৰিমা শইকীয়া গাৰ্গে। জুবিনদাৰ আজি 24 সংখ্যক বিবাহ বাৰ্ষিকী, কিন্তু আজি জুবিনদা নাই। জুবিনদাবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমা বৌৰ বাবে। এই মুহূৰ্তত গৰিমা বৌ আমাৰ সৈতে আছে। গৰিমা বৌৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। বৌ, প্ৰথমতে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। আজি কেনেকুৱা ধৰণে দিনটো উদযাপন কৰিব, যদিও সুধিব নালাগে? উদযাপননো কি কৰিম, মই খালি নাই বুলি কোৱা কথাটো ভাল নালাগে। তেওঁ সদায় মোৰ লগত আছে, সদায় থাকিবই। আৰু মই সেইকাৰণে সেই সেন্দুৰখিনি সদায় লৈয়ে থাকোঁ, তেওঁ থাকিব। এনিভাৰ্চাৰী বুলি এনেও তেনেকৈ আগতেও আমি বহুত চেলিব্ৰেট নকৰোঁ, কিবা কিবি সৰু সুৰাকৈ কাম কৰোঁ, মানুহৰ কাৰণে পাৰিলে কৰোঁ, বা তেওঁ তেনেকুৱা ধৰণৰ কিবা কিবি পদক্ষেপেই লয়। গতিকে মই তেওঁৰ সৈতে থাকোঁ, সেয়াই। আজিও তেওঁ অনবৰতে মোৰ সৈতে আছে, মোৰ সৈতে থাকিব। প্ৰাৰ্থনা কৰিছোঁ, ৰাতিপুৱাৰ পৰা বহুতবাৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁ থাকক। কায়িকভাৱে নহ'লেও মোৰ লগত আত্মিকভাৱে সদায় আছে। গতিকে তেওঁ যেনেকৈ আছে, য'তে আছে, খুব শান্তিৰে থাকক। তেওঁ সদায় কাম কৰি ভাল পাইছিলে, গতিকে তেওঁৰ সৃষ্টিৰাজি এতিয়াও তাতে অব্যাহত থাকক। আৰু যি কাম কৰিব লাগে এতিয়াও তেওঁ সেইখিনি গাইডেঞ্চ দি যাওক, মোৰ লগত সদায় থাকক, মোক বাট দেখুৱাই যাওক, মই সেয়াই কামনা কৰিছোঁ। আৰু আজি বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ বিচাৰটো খুব সোনকালে হয়, খুব ভালদৰে হয়, আৰু ন্যায় সোনকালে প্ৰতিষ্ঠা হয়, দোষীবোৰে শাস্তি পাওক, আৰু পৃথিৱীত মানে যিখিনি দানৱ অসুৰ দমন হ'ব লাগে, এইবোৰ তেনেকৈ অসুৰ বধ হওক, মই সেইটোৱে কামনা কৰিম। আৰু তেওঁ যাতে সদায় শান্তিত থাকে, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। মোৰ লগত সদায় থাকক, মোক সদায় বাট দেখুৱাই থাকক। সেইটো ছিংগাপুৰতো শুনানি চলি আছে, কিবা আপোনালোকে ৰাহুল গৌতমো গৈছে, মনোজ খুৰাও গৈছে।
কালি খবৰ পাইছোঁ 7জনৰ উইটনেছ বা তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে, আজিও চলি আছে। গতিকে খবৰ পাম আৰু সেইখিনি তাৰপিছত তেওঁলোকতো ঘূৰি আহিব। চাওঁ আৰু কি তেওঁলোকে কি ৰায়দান দিয়ে, কি বিচাৰ দিয়ে, তাৰপিছতহে আমি গম পাম। সেইটোৱে কথা। আৰু মই সম্পূৰ্ণ যোগাযোগত আছিলোঁৱেই 2জন আয়োগৰ লগত, যিকেইজনে মোৰ লগত আগৰ পৰা কথা পাতি আছে। গতিকে তেওঁলোকে হয়তো জনাব, মই এইটো আশা কৰিছোঁ। আৰু বাকী দিনটো এনেকৈ ভালদৰে পাৰ কৰক আৰু সদায় পজিটিভ হৈ থাকক সকলোফালে। জুবিন অসমবাসীৰ মাজত ৰাইজৰ মাজত সদায় আছে, সদায় থাকিব, অন্তৰে অন্তৰে থাকিব সকলো। কৰোনাৰ পিছত জুবিন মৃত্যুৰ শুনানি। ইয়তত উঠাৰ পূৰ্বে সুৰাপান কৰা নাছিল জুবিন গাৰ্গে। ইয়তত উঠাৰ পাছতহে বিয়েৰ পান কৰিছিল জুবিন গাৰ্গে। কেপল বে মেৰিনাত উপস্থিত হোৱাৰ সময়ত জুবিনৰ মুখত নাছিল সুৰাৰ গোন্ধ। ইয়তখনত থকা প্ৰৱাসী অসমীয়াৰ শুনানিত এই সাক্ষ্যদান। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কৰোনাৰ্ছৰ তদন্ত চলি আছে। 3 ফেব্ৰুৱাৰীত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিছিল কৰোনাৰ্ছে। শুনানিৰ সময়ত ছিংগাপুৰত উপস্থিত আছিল মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা। এতিয়া নতুন নতুন তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুবিন গাৰ্গ ইয়তত উঠাৰ পাছতহে কিবা প্ৰকাৰে বিয়েৰৰ নিচাত কিছু পৰিমাণে ভাৰসাম্যহীন হৈছিল, তেনেধৰণৰ এটা সংবাদ পোৱা গৈছে। কাৰণ তেওঁ ইয়তত উঠাৰ পূৰ্বে কোনো ধৰণৰ নিচা কৰা নাছিল। মানে জানি বুজি জুবিন গাৰ্গক ইয়তত সুৰা দিয়া হৈছিল নেকি, সেই প্ৰসংগবোৰ আকৌ এবাৰ আহিছে, যিটো প্ৰসংগ পূৰ্বে উচ্চাৰিত হৈছিল। জুবিন গাৰ্গে এনেও আনৰ কথা পেলাব নোৱাৰে। হয়তো কোনোবাই জোৰ জবৰদস্তি কৰিছিল ইয়তত উঠাৰ সময়ত যে বিয়েৰ পান কৰিব লাগিব বা সুৰা পান কৰিব লাগিব, যাৰ বাবে হয়তো লোকৰ কথা ৰাখিবলৈ জুবিন গাৰ্গে বিয়েৰ পান কৰিছিল। সেই প্ৰসংগবোৰ আহিছে এতিয়া। জুবিন গাৰ্গক লৈ বহু নতুন নতুন তথ্য এতিয়া উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰৱাসী অসমীয়াসকলক অসমত আনি তেওঁলোকক অধিক জেৰা চলোৱাৰ দাবীও বিভিন্নজনে উত্থাপন কৰি আহিছিল। তাৰ মাজতেই ষ্টেট কৰোনাৰ্ছৰ সন্মুখত এয়া প্ৰৱাসী অসমীয়াৰ ভাষ্য যে ইয়তত উঠাৰ পূৰ্বে তেওঁৰ মুখত কোনো ধৰণৰ সুৰাৰ ৰাগীত মাতাল হৈ থকাৰ চিন দেখা পোৱা নাছিল বা গোন্ধ পোৱা নাছিল তেওঁৰ মুখৰ পৰা তেনেধৰণৰ। কিন্তু ইয়তত উঠাৰ পাছত বিয়েৰ পান কৰিছিল হয়তো জুবিন গাৰ্গে। সেই প্ৰসংগবোৰ এতিয়া হয়তো উত্থাপন হ'ব। জুবিন গৰিমাৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী আজি। বিশেষ দিনটোত জুবিন গাৰ্গক সুঁৱৰি গৰিমাৰ আৱেগিক পোষ্ট। গৰিমাই লিখিলে, প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। 24 বছৰ পূৰ্বে আজিৰ দিনটোতেই গোলাঘাটলৈ দৰা সাজি গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। অগ্নিক সাক্ষী কৰি নিজৰ কৰি লৈছিল গৰিমা শইকীয়াক। আৰু আজিৰ দিনটোৰ সেই স্মৃতিবোৰ ৰোমন্থন কৰিছে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে গৰিমা শইকীয়া গাৰ্গে। জুবিনদাৰ আজি 24 সংখ্যক বিবাহ বাৰ্ষিকী, কিন্তু আজি জুবিনদা নাই। জুবিনদাবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমা বৌৰ বাবে। এই মুহূৰ্তত গৰিমা বৌ আমাৰ সৈতে আছে। গৰিমা বৌৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। বৌ, প্ৰথমতে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজি কেনেকুৱা ধৰণে দিনটো উদযাপন কৰিব, যদিও সুধিব নালাগে? উদযাপননো কি কৰিম, মই খালি নাই বুলি কোৱা কথাটো ভাল নালাগে। তেওঁ সদায় মোৰ লগত আছে, সদায় থাকিবই। আৰু মই সেইকাৰণে সেই সেন্দুৰখিনি সদায় লৈয়ে থাকোঁ, তেওঁ থাকিব। এনিভাৰ্চাৰী বুলি এনেও তেনেকৈ আগতেও আমি বহুত চেলিব্ৰেট নকৰোঁ, কিবা কিবি সৰু সুৰাকৈ কাম কৰোঁ, মানুহৰ কাৰণে পাৰিলে কৰোঁ, বা তেওঁ তেনেকুৱা ধৰণৰ কিবা কিবি পদক্ষেপেই লয়। গতিকে মই তেওঁৰ সৈতে থাকোঁ, সেয়াই। আজিও তেওঁ অনবৰতে মোৰ সৈতে আছে, মোৰ সৈতে থাকিব। প্ৰাৰ্থনা কৰিছোঁ, ৰাতিপুৱাৰ পৰা বহুতবাৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁ থাকক। কায়িকভাৱে নহ'লেও মোৰ লগত আত্মিকভাৱে সদায় আছে। গতিকে তেওঁ যেনেকৈ আছে, য'তে আছে, খুব শান্তিৰে থাকক। তেওঁ সদায় কাম কৰিয়ে ভাল পাইছিলে। গতিকে তেওঁৰ সৃষ্টিৰাজি এতিয়াও তাতে অব্যাহত থাকক। আৰু যি কাম কৰিব লাগে এতিয়াও তেওঁ সেইখিনি গাইডেঞ্চ দি যাওক, মোৰ লগত সদায় থাকক, মোক বাট দেখুৱাই যাওক, মই সেয়াই কামনা কৰিছোঁ। আৰু আজি বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ বিচাৰটো খুব সোনকালে হয়, খুব ভালদৰে হয়, আৰু ন্যায় সোনকালে প্ৰতিষ্ঠা হয়, দোষীবোৰে শাস্তি পাওক। আৰু পৃথিৱীত
মানে যিখিনি দানৱ অসুৰ দমন হ'ব লাগে সেইবোৰ তেনেকৈ অসুৰ বধ হওক, মই সেইটোৱে কামনা কৰিম আৰু তেওঁ যাতে সদায় শান্তিত থাকে সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। মোৰ লগত সদায় থাকক, মোক সদায় বাট দেখুৱাই থাকক। সেইটো ছিংগাপুৰতো শুনানি চলি আছে, কিবা আপোনালোকে ৰাহুল গৌতমে গৈছে, মনোজ খুৰাও গৈছে। কালি খবৰ পাইছোঁ 7জনৰ উইটনেছ বা তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে, আজিও চলি আছে, গতিকে খবৰ পাম আৰু সেইখিনি। তাৰপিছত তেওঁলোকতো ঘূৰি আহিব, চাওঁ আৰু কি তেওঁলোকে কি ৰায়দান দিয়ে, কি বিচাৰ দিয়ে, তাৰপিছতহে আমি গম পাম। সেইটোৱে কথা। আৰু মই সম্পূৰ্ণ যোগাযোগত আছিলোঁৱেই দুইজন আয়ৰ লগত, যিকেইজনে মোৰ লগত আগৰ পৰা কথা পাতি আছে, গতিকে তেওঁলোকেও হয়তো জনাব, মই সেইটো আশা কৰিছোঁ। আৰু বাকী দিনটো এনেকৈ ভালদৰে পাৰ কৰক আৰু সদায় পজিটিভ হৈ থাকক সকলোফালে। জুবিন অসমবাসীৰ মাজত ৰাইজৰ মাজত সদায় আছে, সদায় থাকিব, অন্তৰে অন্তৰে থাকিব সকলো। কৰোনাৰ পিছত জুবিন মৃত্যুৰ শুনানি। ইয়তত উঠাৰ পূৰ্বে সুৰাপান কৰা নাছিল জুবিন গাৰ্গে। ইয়তত উঠাৰ পাছতহে বিয়েৰ পান কৰিছিল জুবিন গাৰ্গে। কেপল বে মেৰিনাত উপস্থিত হোৱাৰ সময়ত জুবিনৰ মুখত নাছিল সুৰাৰ গোন্ধ। ইয়তখনত থকা প্ৰৱাসী অসমীয়াৰ শুনানিত এই সাক্ষ্যদান। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কৰোনাৰ্ছৰ তদন্ত চলি আছে। 3 ফেব্ৰুৱাৰীত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিছিল কৰোনাৰ্ছে। শুনানিৰ সময়ত ছিংগাপুৰত উপস্থিত আছিল মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা। এতিয়া নতুন নতুন তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুবিন গাৰ্গ ইয়তত উঠাৰ পাছতহে কিবা প্ৰকাৰে বিয়েৰৰ নিচাত কিছু পৰিমাণে ভাৰসাম্যহীন হৈছিল তেনেধৰণৰ এটা সংবাদ পোৱা গৈছে। কাৰণ তেওঁ ইয়তত উঠাৰ পূৰ্বে কোনো ধৰণৰ নিচা কৰা নাছিল। মানে জানি বুজি জুবিন গাৰ্গক ইয়তত সুৰা দিয়া হৈছিল নেকি, সেই প্ৰসংগবোৰ আকৌ এবাৰ আহিছে, যিটো প্ৰসংগ পূৰ্বে উচ্চাৰিত হৈছিল। জুবিন গাৰ্গে এনেও আনৰ কথা পেলাব নোৱাৰে। হয়তো কোনোবাই জোৰ জবৰদস্তি কৰিছিল ইয়তত উঠাৰ সময়ত যে বিয়েৰ পান কৰিব লাগিব বা সুৰা পান কৰিব লাগিব, যাৰ বাবে হয়তো লোকৰ কথা ৰাখিবলৈ জুবিন গাৰ্গে বিয়েৰ পান কৰিছিল। সেই প্ৰসংগবোৰ আহিছে এতিয়া। জুবিন গাৰ্গক লৈ বহু নতুন নতুন তথ্য এতিয়া উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰৱাসী অসমীয়াসকলক অসমত আনি তেওঁলোকক অধিক জেৰা চলোৱাৰ দাবীও বিভিন্নজনে উত্থাপন কৰি আহিছিল। তাৰ মাজতেই ষ্টেট কৰোনাৰ্ছৰ সন্মুখত এয়া প্ৰৱাসী অসমীয়াৰ ভাষ্য যে ইয়তত উঠাৰ পূৰ্বে তেওঁৰ মুখত কোনো ধৰণৰ সুৰাৰ ৰাগীত মাতাল হৈ থকাৰ চিন দেখা পোৱা নাছিল বা গোন্ধ পোৱা নাছিল তেওঁৰ মুখৰ পৰা তেনেধৰণৰ। কিন্তু ইয়তত উঠাৰ পাছত বিয়েৰ পান কৰিছিল। হয়তো জুবিন গাৰ্গে সেই প্ৰসংগবোৰ এতিয়া হয়তো উত্থাপন হ'ব। জুবিন গৰিমাৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী আজি। বিশেষ দিনটোত জুবিন গাৰ্গক সুঁৱৰি গৰিমাৰ আৱেগিক পোষ্ট। গৰিমাই লিখিলে, প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। 24 বছৰ পূৰ্বে আজিৰ দিনটোতেই গোলাঘাটলৈ দৰা সাজি গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। অগ্নিক সাক্ষী কৰি নিজৰ কৰি লৈছিল গৰিমা শইকীয়াক। আৰু আজিৰ দিনটোৰ সেই স্মৃতিবোৰ ৰোমন্থন কৰিছে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে গৰিমা শইকীয়া গাৰ্গে। জুবিনদাৰ আজি 24 সংখ্যক বিবাহ বাৰ্ষিকী, কিন্তু আজি জুবিনদা নাই। জুবিনদাবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমা বৌৰ বাবে। এই মুহূৰ্তত গৰিমা বৌ আমাৰ সৈতে আছে। গৰিমা বৌৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। বৌ, প্ৰথমতে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। আজি কেনেকুৱা ধৰণে দিনটো উদযাপন কৰিব, যদিও সুধিব নালাগে? উদযাপননো কি কৰিম, মই খালি নাই বুলি কোৱা কথাটো ভাল নালাগে। তেওঁ সদায় মোৰ লগত আছে, সদায় থাকিবই। আৰু মই সেইকাৰণে সেই সেন্দুৰখিনি সদায় লৈয়ে থাকোঁ, তেওঁ থাকিব। এনিভাৰ্চাৰী বুলি এনেও তেনেকৈ আগতেও আমি বহুত চেলিব্ৰেট নকৰোঁ, কিবা কিবি সৰু সুৰাকৈ কাম কৰোঁ, মানুহৰ কাৰণে পাৰিলে কৰোঁ, বা তেওঁ তেনেকুৱা ধৰণৰ কিবা কিবি পদক্ষেপেই লয়। গতিকে মই তেওঁৰ সৈতে থাকোঁ, সেয়াই। আজিও তেওঁ অনবৰতে মোৰ সৈতে আছে, মোৰ সৈতে থাকিব। প্ৰাৰ্থনা কৰিছোঁ, ৰাতিপুৱাৰ পৰা বহুতবাৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁ থাকক। কায়িকভাৱে নহ'লেও মোৰ লগত আত্মিকভাৱে সদায় আছে। গতিকে তেওঁ য'তেই আছে খুব শান্তিৰে থাকক। তেওঁ সদায় কাম কৰি ভাল পাইছিলে, গতিকে তেওঁৰ সৃষ্টিৰাজি এতিয়াও তাতে অব্যাহত থাকক। আৰু যি কাম কৰিব লাগে এতিয়াও
তেওঁ সেইখিনি গাইডেঞ্চ দি যাওক, মোৰ লগত সদায় থাকক, মোক বাট দেখুৱাই যাওক, মই সেয়াই কামনা কৰিছোঁ। আৰু আজি বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ বিচাৰটো খুব সোনকালে হয়, খুব ভালদৰে হয় আৰু ন্যায় সোনকালে প্ৰতিষ্ঠা হয়।